ই বহুত ভাল ল'ৰা আছিলে আৰু মোৰ লগত বেছি প্ৰিয় আছিলে ক্লাছত। ফাৰ্ষ্ট চেমৰ পৰা ফ'ৰ্থ চেমলৈকে তাই মোৰ লগতে বহিছিলে ক্লাছত আৰু মোৰ লেফ্ট ছাইড বা ৰাইট ছাইডে মই মাজত বহিছিলোঁ, কেতিয়াবা লেফ্ট ছাইডে ই বহিছিলে, কেতিয়াবা ৰাইট ছাইডে বহিছিলে। একেলগে বহি মানে মই এতিয়া কি ক'ম কি নকওঁ এনেকুৱা অৱস্থা হৈছোঁ। মই কালি সন্ধিয়াই মই খবৰটো পাইছিলোঁ। খবৰটো পাই মই মাজুলীৰ পৰা যেনে তেনে হ'লেও বাছত মই আহিছোঁ, অলপ লাষ্ট মমেণ্টটোৱে যে মই চাব পাৰোঁ বুলি। বন্ধু বুলি ক'লেতো বহুত ভাল আছিলে, কাৰো লগত কাজিয়া কৰা নাছিলে। ফাৰ্ষ্ট চেমৰ পৰা ফ'ৰ্থ চেমলৈকে কাৰো লগত কাকো মানে বেয়াকৈ কৈ পোৱা নাই, এনেধৰণৰ এজন ছাত্ৰ আছিলে তেওঁ। আৰু ফ'ৰ্থ ছেমিষ্টাৰত পঢ়ি আছিলে, এতিয়া ফিফ্থ ছেমিষ্টাৰ মানে ফ'ৰ্থ ছেমিষ্টাৰ ফাইনেল দি ফিফ্থ ছেমিষ্টাৰ পালে হয়। তেওঁ য'তে আছে ভালকৈ থাকক সেইটোৱে বিচাৰোঁ আৰু দোষী যাতে শাস্তি পায় সেইটোৱে বিচাৰোঁ। দিব লাগে আৰু বহুত কষ্ট হৈছে। অভিনেত্ৰীটো আজি 5 দিন ধৰি মুকলি আকাশৰ তলতে আছে। তাৰ মৃত্যু হোৱাৰ পিছতে এৰেষ্ট কৰিলে তাক। সামান্য নহয়, দেউতা ভৰি ভাঙিছে, তাৰ পিঠিৰ হাড় ভাঙিছে, কঁকাল ভাঙিছে, মূৰত আঘাত পাইছে, হাত এটা ভাঙি গৈছে। প্ৰায় 2:30-3টামান বজাত হৈছে। আজিনে একো ভূমিকাই লোৱা নাই না, কালি মৃত্যু হোৱাৰ পিছতহে তাক এৰেষ্ট কৰিছে। গম নাপাওঁ, সেইখিনি সময়ত আমি ডিৰেক্টৰক লগত ধৰিবলৈ গৈছিলোঁ, ছাত্ৰ সন্থাৰ লগত। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।